Very good morning, my dear student. Higher secondary first year or মৰমৰ সমূহ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগত জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ সো তোমালোকে যিসকল ছাত্ৰ-ছাত্ৰী হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ বৰ্তমান সময়ত পঢ়ি আছা তোমালোকৰ কাৰণে আজিৰ আমাৰ এই ক্লাছটো মই লৈ আহিছো তোমালোকৰ যিখিনি হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ 2025 ৰ ইংৰাজী পৰীক্ষা হৈ গল সেই ইংৰাজী পৰীক্ষাৰ যিখিনি তোমালোকৰ প্ৰশ্ন কাকত আছে এই প্ৰশ্ন কাকতখিনি আজিৰ এই ক্লাছটোত এই ভিডিঅটোত আমি সলভ কৰিবলৈ গৈ আছো সো আহা আমি আৰম্ভ কৰিছো পলম নকৰি পিনে তোমালোকৰ ইংৰাজী যিখিনি প্ৰশ্ন কাকত আছে 2025 চনৰ সেইখিনি সলভ কৰিবলৈ যত্ন কৰিম এতিয়া সো আমাক কৈছে প্ৰথমতে সেকশন নাম্বাৰ 8 দিয়া আছে ৰিডিং কম্প্ৰিহেনশন এয়া আনসিন পেজেস হয় ঠিক আছে সো পেজেসৰ যিবিলাক কোশ্চেন আছে কোশ্চেন বিলাক আমি চাম ঠিক আছে কি কিনো কোশ্চেন দিয়া আছে তোমালোকে কোশ্চেন কিনি চাব পাৰা এক নম্বৰ কোশ্চেন দিয়া আছে what is a time for resolutionৰ সময় কোনখিনি হয় সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব the new year is a time for resolution নতুন বছৰ resolution লোৱাৰ সময় বি নম্বৰ যেটো আছে what according to the writer past experiences of resolution have taught us resolutionৰ যিখিনি অতীতৰ অভিজ্ঞতা কিনো আমাক শিকায় ঠিক আছে বি নম্বৰৰ আনসাৰ তোমালোকে চাব পাৰা ইয়াত দিয়া আছিল বি নম্বৰ কৈছে যে ইয়াত past experience যিখিনি আছে যিখিনি past experience আছে past experience has taught us আমাক শিকাই দিয়ে কি শিকাই দিয়ে that certain accomplishment are beyond attainment ঠিক আছে এইখিনি হ'ব আমাৰ শুদ্ধ আনসাৰ বি নম্বৰ প্ৰশ্নটোৰ তাৰপিছত সি নম্বৰ কোশ্চেনটো কিনো কৈ আছে তোমালোকে চাব পাৰিবা এতিয়া সি নম্বৰ প্ৰশ্নটো সো সি নম্বৰ কৈ আছে what are the same old resolution that we take same একে জাতীয় আগৰ যিখিনি রেজুলেশন যিখিনি আমি বাৰে বাৰে লও হেকিনে কি হয় সি নম্বৰৰ কোশ্চেনৰ আনসাৰ কত আছে তোমালোকে চাব পাৰিবা ইয়াতে কৈছে যে we resolve okay we resolve to get up early in the morning early is morning প্ৰতিদিন ৰাতিপুৱা আমি সোনকালে উঠিব লাগে প্ৰত্যেকটো রেজুলেশনত থাকিব লাগে প্ৰত্যেক বছৰৰে eat less আমি কমকৈ আহাৰ বা খাদ্য খাব লাগে find more time আমি বেছি সময় নিজৰ কাৰণে উলিয়াব লাগে টাইম টু প্লে আমি খেলিব কাৰণে উইথ দা চিলড্ৰেন শিশুসকলৰ লগত খেলাৰ কাৰণে আমি উলিয়াব লাগে তাৰপিছত ডু এ থাউজেন্ডস এণ্ড ওয়ান জব about the house 1000 কামৰ ভিতৰত ঘৰত যি এটা কাম আছে যিখিনি কাম তুমি কৰিব পাৰা সেই অন্তত এটা কাম কৰিব লাগে বি নাইস টু পিপল উই ডোন্ট লাইক যিসকল মানুহক আমি পছন্দ নকৰো বা ভাল নাপাওঁ সেইবিলাক মানুহৰ লগত ভালদৰে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগে আৰু ড্ৰাইভ কেয়াৰফুলি আমি খুব কেয়াৰফুলি আমি ড্ৰাইভ কৰিব লাগে গাড়ী মটৰ বা সাইকেল ইত্যাদি চলাব লাগে এণ্ড টেক দা ডগ ফৰ এ ৱাক এভৰি ডে আৰু প্ৰত্যেক দিনাই আমাৰ ঘৰত থকা পোহনীয়া যি জীৱ-জন্তু আছে বা কুকুৰ আছে এইবিলাক বস্তু আমি কি কৰিব লাগে ৱাক কৰিবৰ কাৰণে লৈ যাব লাগে ঠিক আছে আই হোপ তোমালোকে বুজি পাইছে এইখিনি আনসাৰ হ'ব সি নম্বৰ কোশ্চেনটোৰ আনসাৰ তাৰপিছত ডি নম্বৰ কোশ্চেনটো কি কৈ আছে তোমালোকে চাব পাৰিবা ডি নম্বৰ যেটো আছে ডি নম্বৰ কৈ আছে what do most of us fail in our effort বেছিভাগ মানুহে আমাৰ এফৰ্টছত কিয় ফেইল হৈ যাও এট সেলফ ইমপ্ৰুভমেন্ট যেতিয়া নিজক ইমপ্ৰুভমেন্ট কৰাৰ কথা আহি যায় যেতিয়া নিজকে বিকশিত কৰাৰ কথা আহি যায় তেতিয়া বেছিভাগ মানুহ আমি কিয় ফেইল হৈ যাও বা আমি সফলতা লাভ কৰিব নোৱাৰো তেনেহলে ডি নম্বৰ কোশ্চেনৰ আনসাৰ কি তোমালোকে চাব পাৰিবা কোনখিনিত আছে ডি নম্বৰ এইখিনিত আছে কি কৈ আছে তোমালোকে চাব পাৰিবা ওকে So D number কৈ আছে যে most of us fail in our effort at self improvement কৰাৰ ক্ষেত্ৰত ফেল হৈ যাও because তাৰ মেইন কাৰণ হল our schemes are too ambitious আমাৰ স্কিম বিলাক খুবে ambitious হয় and we never have time আৰু আমাৰ সময় নাথাকে to carry them out আমি যে হেবিলাক বাস্তৱত ৰূপায়িত কৰিম আমি যে হেবিলাকক বাস্তৱত আমি হেবিলাক ধাৰণ কৰিম হেখিনিৰ কাৰণে আমাৰ ওচৰত টাইমে নাথাকে গতিকে সেই কাৰণে এইবিলাক বস্তু হোৱা দেখা পোৱা যায় ঠিক আছে আমি most of the time আমি ফেল হোৱা দেখা পোৱা যায় ঠিক আছে ওকে after that what is the next okay okay d নম্বৰ হৈ গল এতিয়া আহি যাও আমি ই নম্বৰ লৈ ই নম্বৰত কিনো কৈ আছে ই নম্বৰ কৈ আছে how long did the writer exercise last writer last একেবাৰে শেষত কিমান সময় এক্সারসাইজ কৰিছিল
ই নম্বৰৰ কোৱেশ্যনৰ আনসাৰ ইয়াতে আছে যে দ্য ডেইলি এক্সাৰসাইজ লাষ্টেড অনলি 11 মিনিট কেৱল মাত্ৰ 11 মিনিটহে ৰাইটাৰে এক্সাৰসাইজ কৰা দেখা পোৱা গৈছিল ঠিক আছে আফটাৰ দ্যাট এফ নম্বৰ কোৱেশ্যনটোলৈ আমি আগবাঢ়ি যাম এফ নম্বৰ কোৱেশ্যনটো কি কৈ আছে যে what are the two modest ambitions that the writer limited herself with modest তোমালোকে কব পাৰা humble তাৰ ambition কি আছিল দুটা f নম্বৰ आंसर তোমালোকে কি চাব পাৰিবা f নম্বৰ okay so two modest ambition that writer have কি আছিল to do physical exercise প্ৰত্যেক দিন আই physical শাৰীৰিক ব্যায়াম কৰা every morning প্ৰত্যেক দিন ৰাতিপুৱা and read more every ইভিনিং আৰু প্ৰত্যেক দিন আবেলিৰ ভাগত তেওঁ কিতাপ পঢ়িব বিচাৰিছিল বা তেওঁ পঢ়িব বিচাৰিছিল ঠিক আছে ইয়া হল এক নম্বৰ প্ৰশ্নৰ উত্তৰ তাৰ পিছত কি আহি যায় আমাৰ জি নম্বৰ প্ৰশ্নৰ উত্তৰ আহি যায় জি নম্বৰ তোমালোকে চাব পাৰা কোশ্চেন কি কৈ আছে হোৱাট আৰ্গুমেন্ট ডাজ দ্য ৰাইটাৰ গিভ ৰাইটাৰে কি আৰ্গুমেন্ট প্ৰদান কৰিছিল ফৰ স্পেন্ডিং লেস টাইম ইন এক্সাৰসাইজ মানে ৰাইটাৰে যে খুব কম সময় মাত্ৰ 15 মিনিট সময় অতিবাহিত কৰিছিল এক্সাৰসাইজত তাৰ কাৰণে ৰাইটাৰে কি আৰ্গুমেন্ট দিছিল কি কৈছিল ৰাইটাৰে কৈছিল যে প্ৰত্যেক দিন ৰাতিপুৱা মই ডেইলি এক্সাৰসাইজ কৰো কিমান সময় অনলি 11 মিনিট and I propose to do them early in the morning মই খুব সোনকালে ৰাতিপুৱা কৰো before anyone had got up কোনো অন্য ব্যক্তি হার পাই জাগি উঠাৰ আগতে মই কৰো সেই কাৰণে তেওঁ মানে অলপ কম সময় কৰিছিল বা 11 মিনিট মাত্ৰ ফিজিক্যাল এক্সাৰসাইজ কিনি কৰিছিল এইখিনি আৰ্গুমেন্টও দিছিল ঠিক আছে আৰু যিখিনি এইচ নম্বৰ আছে এইচ নম্বৰত কি কৈ আছিল যে আমি কি কৰিব লাগে সিনোনিম খুজিব লাগে সো এচিভমেন্টৰ সিনোনিম হ'ব অ্যাকমপ্লিশমেন্ট আৰু হাম্বলৰ সিনোনিম হ'ব মডিয়েষ্ট ঠিক আছে গতিকে হাম্বল মানে কি হাম্বল মানে তোমালোকে ক'ব যে ভদ্ৰ বুলি ক'ব পাৰা আৰু এচিভমেন্ট মানে কি সাকসেস বুলি ক'ব পাৰা এস ইউ সি সি ই ডবল সাকসেস বুলি ক'ব পাৰা ওকে আফটাৰ দ্যাট কোশ্চেন নম্বৰ 2 এটিও এটা খুব সুন্দৰ এখন পেজেস হয় সোশ্যাল মিডিয়াৰ ওপৰত আছিল ঠিক আছে গতিকে পেজেসৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে হেবিলাক লৈ আমি আগবাঢ়ি যাম কিনো কৈ আছে পেজেস খুব ইন্টারেস্টিং হয় আৰু খুব সহজ আমি ইয়াত লিখিব পাৰিলো হেতেন যদি তোমালোকে লিখিছে ভাল কথা যেনেকৈ কৈ এই নম্বৰত কৈ আছে অন দা বেসিস অফ ইওর রিডিং ওপৰখিনি গোটেই পেজেসখিনি ৰিড কৰিব লাগিব এট ফাৰ্স্ট অফ above pages ওপৰৰ pages কিনি make note এটা নোট বনাব কৈছে on it ইয়াৰ ওপৰত and add a suitable title আৰু এটা টাইটেল যোগ কৰিব কৈছে 5 নম্বৰ আছে টোটাল ঠিক আছে 5 নম্বৰ ইয়াত আছে 5 নম্বৰৰ কাৰণে আমি লিখিব লাগিব ঠিক আছে গতিকে মই কেনেকৈ লিখিছো তোমালোকক দেখুৱাই দি আছো ওকে মই এনেকৈ লিখিবলৈ যত্ন কৰিছো তোমালোকে চাব পাৰা অলপ জুম ইন কৰি লৈছো ওকে সো টাইটেল খিনি দিয়া আছে the double edged sword of social media ঠিক আছে গতিকে এইখিনি হল মোৰ টাইটেল আফটাৰ দ্যাট ইন্ট্ৰোডাকশন টু সোশ্যাল মিডিয়া কাক কয় তাৰ এটা সমু পৰিচয় দিছো মই সোশ্যাল মিডিয়া ইজ এ প্ল্যাটফর্ম ফৰ কমিউনিকেশন কৰাৰ কাৰণে সোশ্যাল মিডিয়া ব্যৱহাৰ কৰা হয় কন্টেন্ট ক্ৰিয়েশন আমি কন্টেন্ট বনাও এন্ড শেয়াৰিং ইনফৰমেশন লগতে কোনো এটা ইনফৰমেশন বা বাৰ্তা শেয়াৰ কৰিবৰ কাৰণেও আমি ব্যৱহাৰ কৰা হয় অপিনিয়নস এন্ড আইডিয়া লগতে আমি অপিনিয়ন শেয়াৰ কৰিব পাৰো আইডিয়া শেয়াৰ কৰিব পাৰো লগতে কৈ আছে ইট fosters communal interaction and concept connect people globally গোটে বিশ্বৰ মানুহে একেলগ হ'ব পাৰে গ্লোবালি মেকিং দা ওয়ার্ল্ড অ্যাক্সেসিবল এট আওয়ার ফিঙ্গারটিপ আৰু গোটে বিশ্বৰ মানুহবিলাকক এক কৰি ৰাখিছে আমাৰ আঙুলিৰ মূৰত আমাৰ ফিঙ্গারটিপত ঠিক আছে ইয়া হল ইন্ট্ৰোডাকশন মোৰ সোশ্যাল মিডিয়াৰ ওপৰত এতিয়া মই কম এডভান্টেজেস অফ সোশ্যাল মিডিয়া সো গ্লোবাল কানেক্টিভিটিৰ জৰিয়তে আমি এডভান্টেজ লাভ কৰিছো গ্লোবাল কানেক্টিভিটি মানে কি গোটে বিশ্বৰ লগত আমি জড়িত হ'ব পাৰিছো bridges geographical distance allowing people to maintain relationship despite busy life যদিও আমি সকলোৱে ব্যস্ত হৈ পৰিছো এই আধুনিক পৃথিৱীত তথাপিও কিন্তু আমি গ্লোবালি সোশ্যাল মিডিয়াৰ জৰিয়তে সকলোৱে কানেকশন লাভ কৰি আছো এটা কানেক্ট ফিল কৰি আছো ঠিক আছে নাম্বাৰ 2 এডুকেশনাল টুল so provide access to vast information live lectures and update on global event গতিকে কি কৈ আছে যিবিলাক আমাৰ এডুকেশনাল টুলৰ ক্ষেত্ৰতো শৈক্ষিক সঁজুলি হিচাপে আমি ব্যৱহাৰ কৰা দেখা পোৱা যায় যেনেকৈ আমি লাইভ লেকচাৰ গ্ৰহণ কৰিব পাৰো শিক্ষকসকলৰ পৰা তাৰ পিছত আমি আপডেট লাভ কৰিব পাৰো বিভিন্ন ধৰণৰ শিক্ষামূলক আপডেট বিলাক লগতে বিভিন্ন ধৰণৰ যি গ্লোবাল বিশ্ব স্তৰৰ যিবিলাক ইভেন্ট হয় তাৰ খবৰ বিলাক আৰু বিশ্ব স্তৰৰ বস্তু বিলাক আমি আমাৰ অনলাইনৰ জৰিয়তে বা সোশ্যাল মিডিয়াৰ জৰিয়তে খুব সহজসাধ্যভাৱে লাভ কৰিব পাৰো বুলি আমি ক'ব পাৰো আফটাৰ দ্যাট awareness and opportunities raise public awareness on social issue আমি
এৱাৰনেছ অৰ্থাৎ জাগ্ৰতা সৃষ্টি কৰিব পাৰোঁ লগতে সুযোগৰো আমি সৃষ্টি কৰিব পাৰোঁ পাব্লিক এৱাৰনেছ ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত ছ'চিয়েল বিভিন্ন ধৰণৰ ইছ্যুৰ ওপৰত আমি খুব সহজে এটা এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ এণ্ড অফাৰ প্লেটফৰ্ম ফৰ ইয়ং আৰ্টিষ্ট যিবিলাক নৱযুৱক আৰ্টিষ্টবিলাক আছে সিহঁতৰ কাৰণে এটা প্লেটফৰ্ম প্ৰদান কৰিছে টু শ্ব'কেছ টেলেণ্ট কেনেকৈ সিহঁতে নিজৰ যিবিলাক টেলেণ্টবিলাক আছে নিজৰ দক্ষতাবিলাক আছে সেইবিলাক শ্ব' আপ কৰিব সেইবিলাক মানুহৰ আগত প্ৰতিপন্ন কৰিব তুলি ধৰিব এণ্ড ফাইণ্ড এমপ্লয়মেণ্ট আৰু এমপ্লয়মেণ্ট জেনাৰেশ্যনৰ ক্ষেত্ৰতো অৰ্থাৎ বিভিন্ন ধৰণৰ কাম কাজ প্ৰদান কৰাৰ ক্ষেত্ৰতো ছ'চিয়েল মিডিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি আমি ক'ব পাৰোঁ আফটাৰ দ্যাট যদি সুবিধা আছে নিশ্চিতভাৱে ডিসএডভান্টেজ বা অসুবিধাও থকা দেখা পোৱা যায় সো দেয়াৰ আৰ ভেৰিয়াছ ডিসএডভান্টেজেছ অফ ছ'চিয়েল মিডিয়া দ্যাট আৰ যেনেকুৱাকৈ এডিকশ্যন হোৱা আজিকালি দেখা পোৱা যায় সৰু ল'ৰা ছোৱালীৰ হাতত মোবাইল ফোন থাকে যিবিলাক বৃদ্ধ যিবিলাক বয়স্ক মহিলা পুৰুষ মহিলাবিলাক আছে সিহঁতৰ হাততো মোবাইল ফোন থকা দেখা পোৱা যায় যি ইয়ং জেনাৰেশ্যন আছে সকলো সময়তে মোবাইল ফোন খুচৰি থকা দেখা পোৱা যায় গতিকে এটা এডিকশ্যন টাইপ হৈ গৈছে গতিকে এটা ডিসএডভান্টেজ হয় আমাৰ ছ'চিয়েল মিডিয়াৰ তাৰপিছত প্ৰাইভেচি ইনভেনশ্যন ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমাৰ এনেকুৱা অৱস্থা আজিকালি হৈ গৈছে যে আমাৰ প্ৰাইভেচি বুলি আমাৰ ব্যক্তিগত এটা স্থৰ বা ধাপ বুলি আমাৰ কোনো প্ৰাইভেচিয়ে নাথাকি আছে বৰ্তমান সময়ত আজিকালি সববিলাক বস্তু আমাৰ যিখিনি প্ৰাইভেট বস্তু হয় সেইবিলাকো আজিকালি ইণ্টাৰনেটত গুচি গৈছে তাৰ কেনেকুৱাকৈ আমি সেফটি বা আমি কেনেকুৱাকৈ সেফলি আমি ইণ্টাৰনেট এক্সেছ কৰিব পাৰিম বা ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব পাৰিম তাৰ কাৰণে আমি ভাবিব লাগিব তাৰ কাৰণে কিন্তু উচিত বা সঠিক পদক্ষেপ আমি গ্ৰহণ কৰিব লাগিব গতিকে যিখিনি আমাৰ প্ৰাইভেচি আছে সেইখিনি ব্ৰিজ হৈছে আৰু অনলাইন স্কিমো আজিকালি বেছি হৈ গৈ আছে অনলাইনৰ জৰিয়তে মানুহে মানুহক ঠকি আছে আজিকালি ঠিক আছে লগতে আমি ক'ব পাৰোঁ যে চাইবাৰ বুলি হৈ আছে যাক আমি আমাৰ বৰ্তমান সময়ৰ ভাষাত বৰ্তমান আধুনিক যুগৰ ভাষাত আমি কি বুলি কওঁ ট্ৰলিং কৰা বুলি কওঁ আৰু ট্ৰলিঙৰ জৰিয়তে কেতবোৰ ভাল বস্তুও হৈছে আৰু কেতবোৰ বেয়া বস্তুও হৈছে আৰু বেয়াটোৰ ভিতৰত মই ক'ব বিচাৰোঁ আজিকালি মানুহৰ ট্ৰলিং কোনোবাই সহ্য কৰিব নোৱাৰি সুইচাইড কৰিবলগীয়া অৱস্থাটো আহি পৰি যায় গতিকে এই এটা বেয়া মনোভাৱ আহি পৰি যায় গতিকে এইবিলাক বস্তু আমি কণ্ট্ৰল কৰিব হ'লে আমি ছ'চিয়েল মিডিয়া এক্সেছ অলপ পৰিমাণে বা যিকোনো পৰিমাণে অলপ পৰিমাণে সামান্য নগণ্য পৰিমাণে হ'লে আমি কম কৰিব লাগিব লগতে প্ৰপাৰলি যিবিলাক মেজাৰমেণ্ট আমি ল'ব লাগে যিখিনি মেজাৰ্ছ আমি ল'ব লাগে সেইখিনি ল'ব লাগিব আফটাৰ দ্যাট আৰু এটা ডিসএডভান্টেজ মই ইয়াত লিখিছোঁ তোমালোকে চাব পাৰিবা কি কৈ আছে স্প্ৰিট অফ মিসকমিউনিকেশ্যন যেহেতু আজিকালি ছ'চিয়েল মিডিয়া সকলোৰে হাতে হাতে আছে সেইকাৰণে খুবেই সহজে খুবেই সহজলভ্যভাৱে আমি ক'ব পাৰোঁ যে যিখিনি বেয়া খবৰ বা যিখিনি ভুৱা বাতৰি এইখিনি স্প্ৰিড হোৱা দেখা পোৱা যায় আমি যাক আজিকালি ফেক নিউজ বুলি কওঁ মিসকমিউনিকেল যিবিলাক আমাৰ বস্তু আছে সেইবিলাক বস্তু আজিকালি স্প্ৰিড হোৱা দেখা পোৱা গৈ আছে যিবিলাক বস্তু আমাৰ সমাজৰ কাৰণে হানিকাৰক হয় After that, at the last conclusion of my likhisu, social media has both positive and negative impact. Social media জৰিয়তে কেতবোৰ কাম পজিটিভ হৈছে কেতবোৰ কাম নেগেটিভ হৈছে আৰু আমাৰ ইউজাৰ বিলাক স্পেশালি ইয়ং জেনাৰেশন ইউথ মাস্ট ব্যালেন্স একাডেমিক ফিজিক্যাল এন্ড সোশ্যাল মিডিয়া এক্টিভিটিজ আমি কিন্তু ব্যালেন্স কৰি চলিব লাগিব লগতে we need to be responsible use and focus on real life interaction আমি real life interaction কৰিব লাগিব যদি মানুহ আমাৰ লগত আছে সন্মুখত বহি আছে তেনেহলে সিহঁতৰ লগত কথা পাতিব লাগিব মোবাইলটো খুচৰি থাকিব নালাগিব are essential to harness the benefit of social media without letting it overwhelm lives okay so এইখিনি বস্তু আমি মনত ৰাখা দৰকাৰ এইখিনি বস্তু আমাৰ তোমালোকৰ পৰীক্ষাটো আহিছে কিন্তু এইখিনি বস্তু মই তোমালোকৰ পৰীক্ষাৰ কাৰণে কেৱল নকৈ আছো তোমালোকৰ বাস্তৱ জীৱনত এইখিনি বস্তু ইমপ্লিমেন্ট কৰিব লাগিব তাৰ কাৰণে তোমালোকে ৰেসপন্সিবল হোৱা সেই কাৰণে তোমালোকে সাজু হোৱা এনেকুৱাকৈ এটা শুদ্ধ এটা ভাল জীৱন যাপন কৰিবৰ কাৰণে গতিকে আমি আগবাঢ়ি যাম আমাৰ নেক্সট কোৱেশ্চনটো লৈ কি কৈ আছে বি নম্বৰ কোৱেশ্চনত এতিয়া কৈ আছে যে মেক এ সামাৰি of the above pages ওপৰৰ পেজেজৰ পৰা এটা সামাৰি উলিয়াব লাগে বা লিখিব লাগে in about 80 word 80টা ওয়ার্ডৰ ভিতৰত আমি এটা সামাৰি উলিয়াব লাগে আৰু মই তোমালোকৰ কাৰণে খুব সুন্দৰকৈ এটা সামাৰি লিখিছো ইতিমধ্যে তোমালোকে অলপ চাব পাৰা ওকে সো সামাৰিখনল এনে ধৰণৰ সোশ্যাল মিডিয়া কানেক্ট পিপল গ্লোবালি সোশ্যাল মিডিয়াই বিশ্ব স্তৰৰ সববিলাক মানুহক সকলো মানুহক কানেক্ট কৰি আছে আৰু এনেবলিং কমিউনিকেশ্যন education and awareness আৰু enable কৰি আছে আমি কমিউনিকেট কৰিব পাৰি আছো আমি শিক্ষা লাভ কৰিব পাৰি আছো উচ্চ স্তৰৰ আৰু লগতে আমি awareness লাভ কৰিব পাৰি আছো আমি জাগ্ৰত হ'বলৈ পাৰি আছো it offer opportunities ইয়া প্ৰদান কৰি আছে আমাক সুযোগ for learning মানে শিক্ষাৰ ক্ষেত্ৰত আমাক opportunities প্ৰদান কৰি আছে talent showcase talent প্ৰদান কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰি আছে and employment লগতে employment generationৰ ক্ষেত্ৰতো নিয়োগৰ ক্ষেত্ৰতো সুযোগ বা সুবিধা প্ৰদান কৰি আছে আমাৰ সোশ্যাল মিডিয়াই
However, তৰোপৰি excessive use led to addiction. যদি আমি বেছি কৈ excessively আমি ইউজ কৰো তেনেহলে আমি কি হম এডিকশন হৈ যাম বা এডিক্টেড হৈ যাম আমাৰ প্রাইভেসি ইনভেনশন হ'ব আৰু সাইবার বুলিং হোৱা দেখা পোৱা যায় এন্ড দ্য স্প্রেড অফ ফেক নিউজ আৰু লগতে আজিকালি কি হৈ আছে ফেক নিউজ স্প্রেড হৈ আছে causing communal right ঠিক আছে balancing academic physical and social media activity এবিলাক ব্যালেন্স কৰিব লাগিব is crucial খুবে কি হয় crucial হয় that means গুৰুত্বপূৰ্ণ হয় and responsible use and focus on real life interaction আমি বাস্তৱ জীৱনৰ লগত বাস্তৱ জীৱনত আমি ইন্টাৰেকশন কৰিব লাগিব can help user আমাৰ ইউজাৰ সকলক আমি বিলাকক হেল্প কৰিব enjoy it benefit আমি কেনেকুৱাকৈ ইয়াৰ লাভালাভ যিখিনি আছে এইখিনি গ্ৰহণ কৰিব পাৰো without negative consequences কোন ধৰণৰ বেয়া কনসিকুৱেন্সেস লাভ নকৰি পিনে কেনেকুৱাকৈ আমি সোশ্যাল মিডিয়া ব্যৱহাৰ কৰিব পাৰিম তাৰ কাৰণে কিন্তু আমি দায়বদ্ধ হ'ব লাগিব আৰু ৰিয়েল লাইফত ইন্টাৰেকশনত বেছি ফোকাস দিব লাগিব সোশ্যাল মিডিয়া বেছি ফোকাস নহয় কিন্তু হ্যাঁ যিমানখিনি প্ৰয়োজন সেই পৰিমাণে আমি সোশ্যাল মিডিয়া ব্যৱহাৰ কৰিব লাগিব ঠিক আছে সোশ্যাল মিডিয়া ইজ এ পাওয়ারফুল টুল খুব পাওয়ারফুল টুল হয় এটা খুব পাওয়ারফুল শক্তিশালী এটা মাধ্যম হয় বাট ইটস ইম্প্যাক্ট ডিপেন্ড অন হাউ ইট ইজ ইউজড আৰু ইয়াৰ যিখিনি প্ৰভাৱ আছে এখিনি ডিপেন্ড কৰিব আমি ইয়াক কেনেকৈ ব্যৱহাৰ কৰি আছো ওকে আই হোপ তোমালোকে বুজি পাইছা যদি বুজি পাইছা এটা লাইক কৰি দিবা আৰু নিশ্চিত ৰূপে কমেন্ট কৰিবা যদি ভাল লাগিছে ক্লাছখিনি চাই পিনে ঠিক আছে এতিয়া আমি আগবাঢ়ি যাম সেকশন নম্বৰ বি লৈ ঠিক আছে ধৈৰ্য ধৰি বহি থাকা গোটাইখিনি বস্তু তোমালোকে বুজি পাবা ঠিক আছে একো অসুবিধা নাই যদি বুজিব আহিছে তেনেহলে বুজা মনোযোগেৰে ঠিক আছে আৰু যদি তোমালোকে জাস্ট খালি এনে আড্ডা মাৰিব আহিছে অনলাইনত তেনেহলে তোমালোকে ৰিলস বা ৰিল চালে তোমালোকে লাভ এটা অৰ্জন কৰিব বুলি ভাবো কিন্তু যদি তোমালোকে শিকিব আহিছে কিবা তেনেহলে ভিডিওটো চাই থাকা ঠিক আছে মনোযোগ সহকাৰে after that question number 3 you were arranging an educational tour to Tezpur তোমালোকে তেজপুৰত যাবা educational tour আছে in the last week of April last week of last সপ্তাহত describe your preparation তোমার preparation কে describe কৰিব লাগে বৰ্ণনা কৰিব লাগে to your classmate তোমাৰ বন্ধু বা বান্ধৱীক in about 100 word 100 ওয়ার্ডৰ ভিতৰত তোমাৰ বন্ধু বা বান্ধৱীক তোমালোকৰ preparation খিনি describe কৰি দিব লাগে বা জনাই দিব লাগে সো আমি আৰম্ভ কৰিছো ইয়া 1 নম্বৰ পেজ ওকে তোমালোকে চাব পাৰা মই ইয়াত কি লিখিছো Okay, মই ইয়া লিখিছো যে হাই হাউ আর ইউ আপুনি কেনে আছে আই হোপ ইউ আর গুড এনট মই আশা কৰো তুমি খুব ভাল আছা আই এম অলসো গুড হিয়ার আমি ইয়াত ভালে আছো ডু ইউ নো উই আর প্রিপেয়ার টু ভিজিট তেজপুর তুমি জানা নে আমি তেজপুর ভিজিট কৰিবলৈ গৈ আছো ফ্রম আওয়ার স্কুল এডুকেশনাল ট্যুর ফর আওয়ার স্কুল এডুকেশনাল ট্যুর আমার স্কুলিয়া শিক্ষাগত এটা ট্যুর হয় ইয়া ঠিক আছে I know it sound great মই জানো ইয়া খুবই ভাল লাগি আছে কথাখিনি শুনি পিনে we are going to visit আৰু আমি গৈ আছো various historical place আমি ভিজিট কৰিবলৈ গৈ আছো বিভিন্ন ধৰণৰ যি ঐতিহাসিক ঠাই আছে available on there যিখিনি তেজপুৰত available হৈ আছে if you want to join যদি তুমিও যাব বিচৰা let me know তুমি মোক নিশ্চিত ৰূপে জনাবা I will make arrangement মই নিশ্চিত ৰূপে তোমাৰ কাৰণে যা যোগাৰ কৰিম for you ঠিক আছে do you know তুমি জানা নে I already completed মই ইতিমধ্যে কমপ্লিট কৰিছো my syllabus মোৰ syllabus খিনি so that I can manage my study যাতে মই মোৰ স্টাডি খিনি ভালদৰে মেনেজ কৰি চলাই ল'ব পাৰো ঠিক আছে at the last আৰু একেবাৰে শেষত lots of love to you and your family তোমাক আৰু তোমাৰ ফ্যামিলি লৈ পৰিয়ালবৰ্গলৈ সকলোকে অনেক অনেক ভাল পোৱা মই প্ৰদান কৰিছো I hope মই আশা কৰো I hope you will come before 21st April তুমি 21 এপ্ৰিলৰ আগতে তুমি আহিবা ঠিক আছে our visiting date আমি যাম কিমান তাৰিখে 23rd এপ্ৰিলত আমি যাম 2025ত have a great day খুবই এটা ভাল দিনৰ শুভকামনা কৰিলো your best friend XYZ ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা এইখিনি বস্তু যদি বুজি পাইছা মোক জনাবা ঠিক আছে ওকে after that আমি আৰম্ভ কৰিছো এয়া তোমালোকে বুজি পাইছা after that আমি আৰম্ভ কৰিছো কি or দিপিনে যিখিনি আমাৰ আছে কি দি আছে or দিপিনে তোমালোকে চাব পাৰা যে your school oblique college observe the world environment day বিশ্ব পৰিবেশ দিৱস উদযাপিত কৰিছে on 5th June 5 জুন তাৰিখে the student took part in a plantation program ছাত্ৰ ছাত্ৰী সকলে plantation programত গছ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে and took out a rally to create awareness আৰু এটা rally উলিয়াই দিয়া হৈছিল এটা শোভাযাত্ৰা উলাই দিয়া হৈছিল
এৱাৰনেছ ক্ৰিয়েট কৰাৰ কাৰণে এমং দ্য পিপল মানুহৰ মাজত প্ৰিপেয়াৰ এ ৰিপৰ্ট এটা ৰিপৰ্ট বনাব কৈছে ইন এবাৰ 100 ৱাৰ্ড 100টা ৱাৰ্ডৰ ভিতৰত অন দ্য ইভেন্ট টু বি পাব্লিছ আৰু এইখিনি পাব্লিছ হ'ব ইন ইউৰ স্কুল বুলি কলেজ মেগাজিন স্কুল বা কলেজ মেগাজিনত এইখিনি বস্তু কি হ'ব পাব্লিছ হ'ব গতিকে চাওঁ ইয়াৰ উত্তৰটোখিনি মই তোমালোকক কেনেকৈ লিখি দিছোঁ তোমালোকে চাব পাৰিবা ওকে 2 নম্বৰ পেজত যাওঁ মই ওকে তোমালোকে চাব পাৰিবা ইয়া এনেকুৱা কৈ দিয়া আছে Okay, so World Environment Celebration PQR School. ঠিক আছে PQR স্কুলত আমাৰ কি celebration কৰি আছো World Environment Day celebration কৰি আছো ঠিক আছে we know that আমি জানো যে 5 June is celebrated as World Environment Day 5 জুন বিশ্ব পৰিবেশ দিৱস হিচাপে উদযাপন কৰো হ্যাঁ and like other আৰু অন্য জনৰ লগ নিচিনা কইয়ে we are also celebrated আমিও celebrate কৰিব গৈ আছো it at our school এইখিনি World Environment Day বিশ্ব পৰিবেশ দিৱস আমাৰ বিদ্যালয়ত as a GS of PQR school schoolৰ GS হিচাপে I made arrangement মই এটা আয়োজন কৰিছো of tree plantation মই কৰিম more than 100 tree are planted আমি প্লান্ট কৰিছো 100 tree by our school আমাৰ স্কুলৰ জৰিয়তে in this significant day এই যে বিশেষ দিন আছে এই বিশেষ দিনত আমি প্লান্টেশন কৰিলো we invited one of the well known environmentalist আমি এজন বিখ্যাত বা গণ্যমান্য এজন যি সমাজকৰ্মী আছে পৰিবেশৰ লগত জড়িত এজন ব্যক্তি আছে যাৰ নাম আছে যাদৱ পায়াং তেখেতক মাতিছো he delivered lecture in front of us খুবে ভ্যালুয়েবল লেকচাৰ তেখেতে প্ৰদান কৰিছিল আমাৰ সন্মুখত and লগতে কৈ আছে কি and we really learn a lot আৰু আমি বহুত বস্তু আমি শিকিছো he also said us তেখেত আমাক কৈছিলে about various species বিভিন্ন ধৰণৰ যি প্ৰজাতি আছে গছ-গছনিৰ of tree এবিলাক বস্তু আমাক জনাইছে and it importance আৰু কিয় প্ৰয়োজনীয় হয় এইখিনি আমাক জনাইছে we also arrange a rally লগত আমি কি আয়োজন কৰিছো এটা ৰেলীৰ আয়োজন কৰিছো and আৰু কি কৈ আছে and all the students do participate on this event আৰু এই ইভেন্টত সববিলাক ল'ৰা ছোৱালীয়ে পাৰ্টিসিপেট কৰা দেখা পোৱা গৈছিলে the main motto of it basically যিখিনি মেইন মটো হয় আমাৰ ওয়ার্ল্ড এনভায়রনমেন্ট ডে সেলিব্রেশন করার ক্ষেত্ৰত এটা ৰেলীৰ সৃষ্টি কৰা ইয়াৰ মেইন অবজেক্টিভ আছিল ক্ৰিয়েট অ্যাৱাৰনেস ক্ৰিয়েট কৰা জাগ্ৰত সৃষ্টি কৰা এমং আৱাৰ পিপল আমাৰ মানুহসকলৰ আগত উই অলসো অ্যাৰেঞ্জ আমি তৰফৰে অ্যাৰেঞ্জ কৰিছো আয়োজন কৰিছো টু গ্ৰুপ অফ ষ্ট্ৰীট ড্ৰামা দুটা বাটৰ নাটৰ এণ্ড সো মেনি পিপল ওয়াচ দ্যাট বহুত মানুহ হেখিনি বস্তু চাইছে লগতে উই অলসো গেভ স্লোগান লাইক আমি স্লোগান কেতব দিছো যেনেকুৱাকৈ সেভ ট্রি সেভ আস ঠিক আছে এনেকুৱাকৈ আমাৰ যিখিনি এয়া আছে যিখিনি আমাৰ কি আছিল এয়া ৰিপোৰ্ট ৰাইটিং আমাৰ স্কুল মেগাজিনৰ কাৰণে এইখিনি কমপ্লিট হৈ যায় ঠিক আছে আফটাৰ দ্যাট নেক্সট কিনো কৈ আছে নেক্সট কৈ আছে কোশ্চেন নাম্বাৰ 4 your school is organizing an inter school by inter college sport meet এটা অর্গানাইজ কৰিছে write a speech to be delivered as the inaugurational speech on the topic এটা স্পিচ লিখিব লাগে the importance of sport for historic growth যদি আমি হিস্টোরিক নহয় হোলিস্টিক গ্রোথ যদি আমি হোলিস্টিক ভাবে অর্থাৎ সর্বপ্রকারে আমি গ্রোথ কৰিব বিচাৰো বিকশিত হ'ব বিচাৰো তেনেহলে আমি কিয় এইখিনি বস্তু ইম্পৰ্টেন্ট হয় হা গতিকে তোমালোকক মই দেখুৱাই দি আছো কিয় ইম্পৰ্টেন্ট হয় মই যিখিনি লিখিছো ওকে so respected principal esteemed teachers dear student and honored guest মানে ইয়া স্পিচ কৈ আছে ন সেই কাৰণে প্ৰথম সম্বোধন কৰি ললে তাৰপিছত কি কৈ আছে good morning to one and all ঠিক আছে it is both an honor
and a privilege to stand before you today as we inaugurated this inter-school by inter-college sport meet. Sport are not just a means of physical activity. Sport বা খেল ধেমালি কেবলমাত্র শারীরিক ব্যায়ামই নহয়, অ্যাক্টিভিটিয়ে নহয়, দে আর ভাইটাল পার্ট অফ আওয়ার হোলিস্টিক গ্রোথ অ্যান্ড ডেভেলপমেন্ট। ইয়ার জড়িয়তে আমার হোলিস্টিক সর্বপ্রকারের গ্রোথ বিকাশ আৰু আমি ডেভেলপ হম। স্পোর্ট টিচ আস ইনভ্যালুয়েবল লাইফ লেসন। আমার খেল ধেমালি আমাক শিকায় জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ লেসন। দে স্টিল ডিসিপ্লিন, আমি সকলোৱে খুবেই কি কওঁ, দে স্টিল ডিসিপ্লিন, খুবেই ডিসিপ্লিনত আমি থাকোঁ যিহেতু স্পোর্ট খেল ধেমালি কৰে, টিম ৱৰ্কত কাম কৰা দেখা পোৱা যায় আৰু প্ৰিজাৰ্ভেৰেন্স থকা দেখা পোৱা যায়। অন দ্য ফিল্ড উই লাৰ্ণ টু সেট গোল, আমি গম পাওঁ যে কেনেকুৱাকৈ গোল সেট কৰিব লাগে। ফেচ চেলেঞ্জেছ, কেনেকুৱাকৈ বিভিন্ন ধৰণৰ যিবিলাক সমস্যা আছে চেলেঞ্জেছ এইবিলাক ফেচ কৰিম আমি। এণ্ড ষ্ট্ৰিভ ফৰ এক্সেলেঞ্চ, আৰু আমি এক্সেলেণ্ট হোৱাৰ কাৰণে আমি খুবেই যত্নবৰ হওঁ বা চেষ্টা কৰি থাকোঁ। ঠিক আছে, দিছ এক্সপিৰিয়েঞ্চেছ শ্বেপ আৱাৰ কেৰেক্টাৰ, আৰু এই অভিজ্ঞতাবিলাকে আমাৰ কেৰেক্টাৰৰ ক্ষেত্ৰত এটা পৰিৱৰ্তন, আমূল পৰিৱৰ্তন লৈ আহে। এণ্ড প্ৰিপেয়াৰ আছ ফৰ দ্য অবষ্টিকেল উই উইল কাউণ্টাৰ ইন লাইফ, আৰু আমাক তৈয়াৰ কৰি দিয়ে যিখিনি আমাৰ অবষ্টিকেল, যিখিনি আমাৰ বাধা আমাৰ জীৱনত আহিব তাৰ কাৰণে আমি ৰেডি হৈ যাওঁ। মোৰ'ভাৰ, তৰোপৰি স্পৰ্ট প্ৰমোট ফিজিকেল হেল্থ, আমাৰ যিবিলাক খেল ধেমালি আছে খেল ধেমালিবিলাকে প্ৰমোট কৰে ফিজিকেল হেল্থ, শাৰীৰিক যিবিলাক আমাৰ স্বাস্থ্য আছে এই স্বাস্থ্যখিনি প্ৰমোট কৰাও দেখা পোৱা যায়। মেণ্টেল ৱেল বিং, আমাৰ যি মানসিক যি ৱেল বিং আছে, সুস্থতা আছে, এইখিনিও প্ৰমোট কৰা দেখা পোৱা যায়। তাৰমানে ভালকৈ খেল ধেমালি কৰি থাকিলে পিনে আমাৰ শাৰীৰিক বেমাৰ আজাৰ বা মানসিকভাৱে আমি ভাগি নপৰোঁ বা মানসিকভাৱে আমি দুৰ্বল হৈ নাযাওঁ। এণ্ড লগতে ইমোশ্যনেল ৰিচাইলেঞ্চ, লগত আমি যি তোমালোকে ক'ব ভাৱনাত্মকভাৱে কেনেকৈ দৃঢ় হ'ব পাৰোঁ, ষ্ট্ৰং হ'ব পাৰোঁ, তাৰ কাৰণে আমাক হেল্প কৰাত সহায় কৰা দেখা পোৱা যায়। দে এনকাৰেজ আছ টু পুছ আৱাৰ লিমিট, আৰু খেল ধেমালি এনকাৰেজ কৰে আমাক যে আমি আমাৰ যিখিনি লিমিট আছে এই লিমিটখিনি সদায় যাতে পুছ কৰি থাকোঁ। লগতে বুল কনফিডেন্স, আমাৰ মাজত যিখিনি কনফিডেন্স আছে এইখিনি বঢ়াই তুলি দিয়ে। এণ্ড ডেভেলপ এ স্পিৰিট, আৰু এনেকুৱা এটা মানসিকতাই এনেকুৱা এটা স্পিৰিট জগাই তোলে অফ হেল্থ কমপ্লিশ্যন। থ্ৰু স্পৰ্ট উই লাৰ্ণ টু চেলিব্ৰেট ভিক্টৰিজ, আমি স্পৰ্টৰ জৰিয়তে আমাৰ জয়ী মনোভাৱ যিখিনি আছে এইখিনি চেলিব্ৰেট কৰোঁ উইথ হিউমেনিটি, মানৱীয়তাৰ লগত। এণ্ড ফেচ ডিফিক্ট উইথ গ্ৰেছ, আৰু যদি আমি কেতিয়াবা হাৰি যাওঁ বা আমি কেতিয়াবা পৰাজিত হওঁ খেল ধেমালিত, তেনেহ'লে কিন্তু আমি তথাপিও সহায় বা সহযোগিতা কৰা, জয়ী দলৰ লগত সহায় সহযোগিতা কৰা দেখা পোৱা যায়। আফটাৰ ডেট কি কৈ আছে, let us remember that, আমি মনত ৰাখিব লাগিব the true essence of sport lays not just in winning, খেল ধেমালিৰ মূল উদ্দেশ্য কেৱলমাত্ৰ জয়ী লাভ কৰা নহয়, বাট ইন পাৰ্টিচিপেটিং, খেলত অংশগ্ৰহণ কৰাখিনি বেছি ডাঙৰ কথা, শিকাখিনি লাৰ্ণিংখিনি বেছি ইম্পৰ্টেণ্ট কথা। এণ্ড গ্ৰ'য়িং টুগেডাৰ, আৰু আমি একেলগে টুগেডাৰভাৱে কেনেকৈ গ্ৰ' হ'ব পাৰোঁ এইখিনি বহুত ইম্পৰ্টেণ্ট কথা হয়। এজ উই এম্বাৰ্ক অন দিছ এক্সাইটিং জাৰ্ণি, যিহেতু আমি এই এক্সাইটিং জাৰ্ণিত একেলগে আছোঁ, লেট আছ এম্বাৰেজ দ্য ভেলু অফ স্পৰ্টমেনশ্বিপ, আমি স্পৰ্টমেনশ্বিপৰ ভেলুবিলাক আমি বুজিব লাগিব। স্পৰ্টমেনৰ কেমেৰা ৰিডাৰ এণ্ড ফেয়াৰ প্লে। ঠিক আছে, আই উইচ অল দ্য পাৰ্টিচিপেণ্ট দ্য ভেৰি বেষ্ট অফ লাক, মে দিছ স্পৰ্ট মিট বি এ চেলিব্ৰেট অফ টেলেণ্ট, টিম ৱৰ্ক এণ্ড দ্য ইনডমিটেবল হিউমেন স্পিৰিট। ঠিক আছে, থেংক ইউ এণ্ড লেট দ্য গেম বিগিন। এনেকুৱাকৈ আমি কি কৰিলোঁ, আমাৰ যিখিনি স্পিচ আছে স্পিচখিনি কমপ্লিট কৰিলোঁ। ঠিক আছে, অ'কে। আফটাৰ ডেট হোৱাট ইজ দ্য নেক্সট কুৱেশ্যন, আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাম। অৰ দি আছে, অৰত কিনো দি আছে মই চাবলৈ যত্ন কৰিম। অৰ, ঠিক আছে। ৰাইট এন আৰ্টিকেল ফৰ ইউৰ স্কুল অব্লিক কলেজ, তোমালোকৰ স্কুল বা কলেজৰ কাৰণে এখন আৰ্টিকেল লিখিব লাগে, আৰ্টিকেল মেগাজিনত দিব লাগে। অন দ্য ইম্পৰ্টেঞ্চ অফ ক্লিনলিনেছ, পৰিষ্কাৰ পৰিচ্ছন্নতা, কিয় ইম্পৰ্টেণ্ট ইন স্কুল অব্লিক কলেজ কেম্পাছ, স্কুল বা কলেজ কেম্পাছত পৰিষ্কাৰ পৰিচ্ছন্নতা কিয় প্ৰয়োজন বা কিয় ইম্পৰ্টেণ্ট হয় এই সম্পৰ্কে আমি লিখিব দিছে। ঠিক আছে, অ'কে। আফটাৰ ডেট আমি ইয়াক লিখা আৰম্ভ কৰিম এতিয়া। নেক্সট কুৱেশ্যনখিনি যিখিনি আছে, অ'কে, ইয়াত ক্লিক কৰিব লাগিব। এতিয়া এইটো কিমান নম্বৰ পেজ চলি আছে, 3 নম্বৰ, 4 নম্বৰ পেজত যাব লাগিব। অ'কে, এটা আৰ্টিকেল লিখিব দিছিলে।
হ্যাঁ, পরিষ্কার পরিচ্ছন্নতা কিয় প্রয়োজন এই সম্পর্কে এখন আর্টিকেল আমাকে লিখিব দিছে, ঠিক আছে। ক্লিনলিনেস, ওকে। সো ক্লিনলিনেস ইজ নট জাস্ট এ হ্যাবিট, ইয়া কেবল একটা অভ্যাস নহয়, ইট ইজ এ ওয়ে অফ লাইফ, ইয়া জীবন জীয়াৰ এটা পদ্ধতি, দ্যাট রিফ্লেক্ট আৱাৰ রেসপেক্ট, আমাক সম্মান জড়িত হৈ থাকে, ফৰ আৱাৰ সেলফ, আমাৰ কাৰণে, এণ্ড আৱাৰ সাৰাউণ্ডিং, আৰু আমাৰ চাৰিওফালৰ পৰিৱেশৰ কাৰণে সম্মান জড়িত হৈ থাকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত। ইন এ স্কুল অব্লিক কলেজ কেম্পাছ, স্কুল বা কলেজ কেম্পাছত, কলেজৰ বাউণ্ডাৰীৰ ভিতৰত, মেইনটেইনিং ক্লিনলিনেছ ইজ আৱাৰ টপ মোস্ট ইম্পৰ্টেণ্ট বা আউটমোস্ট ইম্পৰ্টেন্স এজ ইট ডাইৰেক্টলি ইম্পেক্ট আৱাৰ হেল্থ, যিহেতু আমাৰ এইখিনি বস্তু ক'ত ইফেক্ট কৰে, স্বাস্থ্যত ইফেক্ট কৰা দেখা পোৱা যায়, সেইকাৰণে খুবেই প্ৰয়োজন হয়। লাৰ্ণিং এনভাইৰনমেণ্ট, পৰিৱেশৰ বিষয়ে আমি জানিব লাগিব, এণ্ড অভাৰঅল ৱেলবিং, আৰু কেনেকুৱাকৈ সকলোৱে একেলগে অভাৰঅলভাৱে আমি ৱেলবিং হ'ব পাৰোঁ, আমি বিকশিত হ'ব পাৰোঁ, তাৰ কাৰণে সদায় চিন্তা চৰ্চা কৰিব লাগিব, ঠিক আছে। এ ক্লিন কেম্পাছ ফষ্টাৰ এ পজিটিভ এণ্ড প্ৰডাক্টিভ এটমস্ফিয়াৰ, যদি আমাৰ কেম্পাছখিনি ক্লিন থাকে তেনেহ'লে পজিটিভ এটা ভাইব আহিব, লগতে প্ৰডাক্টিভলি আমি কাম কৰিব পাৰিম, এটা ভাল এটা প্ৰডাক্টিভ এটমস্ফিয়াৰ হ'ব, পৰিৱেশ হ'ব বা বাতাবৰণ হ'ব। হুৱেন ক্লাছৰুম, কৰিডৰ্ছ এণ্ড প্লেগ্ৰাউণ্ড, যিবিলাক আমাৰ ক্লাছৰুম থাকিব, কৰিডৰবিলাক থাকিব, আৰু যিখিনি আমাৰ প্লেগ্ৰাউণ্ড থাকিব, খেল ধেমালি কৰাৰ কাৰণে যিখিনি ঠাই থাকিব, আৰ ফ্ৰী ফ্ৰম দ্য লেট্ৰিন এণ্ড ডাৰ্ট, কি বুলি কৈছে, সেইবিলাক বস্তু লেট্ৰিনৰ পৰা বা ডাৰ্ট লেতেৰাৰ পৰা আঁতৰত থাকিব লাগে। ষ্টুডেণ্ট কেন ফ'কাছ বেটাৰ অন দেয়াৰ ষ্টাডি, যাতে ছাত্ৰ ছাত্ৰীসকলে সিহঁতে নিজৰ পঢ়া শুনাৰ ওপৰত অলপ বেছি গুৰুত্ব দিব পাৰে, এণ্ড এক্টিভিটিজ, লগতে সিহঁতে যাতে ভালদৰে এক্টিভিটিজবিলাক আলোচনা বা ভালদৰে কৰিব পাৰে, ঠিক আছে। ইট ৰিডিউচেছ দ্য ৰিস্ক অফ, আৰু ইয়াক কম কৰি দিয়ে, ৰিডিউচ কৰি দিয়ে ৰিস্ক, কিহৰ ৰিস্ক, ইলনেছ, তাৰমানে কি অসুস্থতা হৈ যোৱাৰ যিখিনি ৰিস্ক আছে সেইখিনি কম কৰি দিয়ে, আৰু এনচিয়ৰিং ডেট, আৰু লগতে এনচিয়ৰ কৰে যে এভৰি ওৱান ৰিমেইন হেল্থলি এণ্ড এক্টিভ, প্ৰত্যেকজন ব্যক্তি যাতে হেল্থলি হয়, সুস্বাস্থ্যৱান হয়, আৰু এক্টিভ হয়, আৰু কি হয় এক্টিভ মানে তোমালোকে ক'ব পাৰা যে খুবেই জাগ্ৰত হয়। এ হাইজিনিক এনভাইৰনমেণ্ট অলছ' বুষ্ট মৰেল এণ্ড ক্ৰিয়েট এ চেঞ্চ অফ প্ৰাইড এমং ষ্টুডেণ্ট এণ্ড ষ্টাফ, আৰু এটা হাইজেনিক এনভাইৰনমেণ্ট যদি আমি তৈয়াৰ কৰিব পাৰোঁ, পৰিষ্কাৰ পৰিচ্ছন্নতা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, এইবিলাক বস্তু আমাৰ মৰেলি আমাক ডেভেলপ কৰি নিয়ে, বুষ্ট কৰি দিয়ে, আৰু ক্ৰিয়েট কৰে, সৃষ্টি কৰে চেঞ্জ অফ প্ৰাইড, এটা গৰ্বৰ সৃষ্টি কৰে নিজৰ মনত, এমং ষ্টুডেণ্ট এণ্ড ষ্টাফ, ষ্টুডেণ্টবিলাক ছাত্ৰ ছাত্ৰীবিলাক বা ষ্টাফবিলাকে এদিন নিজক লৈ পিনে গৰ্ব কৰিব, ঠিক আছে। এতিয়া আহি যাওঁ আমাৰ কুৱেশ্যন নম্বৰ নেক্সট নহয়, আৰু অলপ আছে। মোৰ'ভাৰ, তদুপৰি ক্লিনলিনেছ টিচেছ আছ ৰেছপনচিবিলিটি এণ্ড ডিচিপ্লিন, আমাক কি শিকায়, ৰেছপনচিবিলিটি দায়িত্বৰ কথা শিকায়, আৰু ডিচিপ্লিনৰ কথা শিকায়। বাই কিপিং আৱাৰ কেম্পাছ ক্লিন, যদি আমি আমাৰ কেম্পাছখিনি ক্লিন কৰি ৰাখোঁ, উই লাৰ্ণ টু ভেলু, আমি ভেলু দিবলৈ শিকিম, আমি তোমালোকে ক'ব পাৰা যে আমি মূল্যবোধ আমি প্ৰদান কৰিবলৈ শিকিম, শ্বেপড স্পেচেছ এণ্ড কণ্ট্ৰিবিউট টু দ্য কালেক্টিভ গুড, আৰু আমি ভাল হৈ যাম, এজন ভাল মানুহ হৈ যাম সকলোৱে একেলগে মিলি পিনে। চিম্পল একশ্যন লাইক ডিছপ'জিং অফ ৱেষ্ট প্ৰপাৰলি, কেনেকুৱাকৈ ভালদৰে আমি আমাৰ যিখিনি ৱেষ্ট কৰিছোঁ এইখিনি ডিছপ'জ কৰি আছোঁ, এইবিলাক বস্তু আমি জানিব লাগিব। ইউজিং ডাষ্টবিনৰ ব্যৱহাৰ কৰা আমি শিকিব লাগিব, এণ্ড এভইড লেট্ৰিন কেন মেক এ ছিগনিফিকেণ্ট ডিফাৰেঞ্চ, আৰু লেট্ৰিন যদি আমাক লাগিব তেতিয়া আমি লেট্ৰিনৰ যিখিনি আমাৰ ঘৰত সুন্দৰকৈ সজাই ৰাখিছোঁ তাতেহে যাব লাগে, এইবিলাক বস্তুৱে আমাক ছিগনিফিকেণ্টলি এজন ডিফাৰেণ্ট মানুহ বনাই দিয়ে, গতিকে এইবিলাক বস্তু খুবেই প্ৰয়োজন হয় বা ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আফটাৰ ডেট এডুকেশ্যনেল ইনষ্টিটিউশ্যন আৰ নট জাষ্ট প্লেচ ফৰ একাডেমিক লাৰ্ণিং, কেৱলমাত্ৰ শিক্ষাৰ ক্ষেত্ৰত যিখিনি বস্তু আছে এই এডুকেশ্যনেল ইনষ্টিটিউটত, তাতেই যে খালি শিক্ষা গ্ৰহণ কৰিব সেয়া নহয়, তাতে কিন্তু বহুতবিলাক আনুষংগিক কাম থাকে, যাক আমি কো কাৰিকুলাম এক্টিভিটিজ বুলি কওঁ। দে আৰ অলছ' শ্বেপ হোয়াৰ লাইফ স্কিল আৰ নিউটাৰ্ড, ঠিক আছে। সিহঁতে বা স্কুলবিলাকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক লাইফ স্কিল শিকাব লাগিব। এ ক্লিন কেম্পাছ ছেট এ এক্সাম্পল অফ ষ্টুডেণ্ট টু কেৰি দিছ হেবিট, যদি কেম্পাছ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে তেতিয়াহে এনেধৰণৰ ভাল হেবিটবিলাক সৃষ্টি হ'ব। ইনটু দিয়াৰ হোমছ এণ্ড কমিউনিটিজ, সিহঁতৰ হোম যিবিলাক ঘৰ আছে, যিখিনি সিহঁতৰ বাসস্থান আছে, ঠাই আছে, এই ঠাইবিলাকত কমিউনিটিজবিলাকত তেতিয়াহে এই বস্তুবিলাক ক্লিন যিখিনি আছে এই বস্তুবিলাক তেওঁলোকে ফ'ল' কৰিব। প্ৰমোটিং এ কালচাৰ অফ ক্লিনলিনেছ এভৰিৱেৰ, আৰু প্ৰত্যেকটো ঠায়ে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এটা কালচাৰ, এটা খুবেই সুন্দৰকৈ এটা সংস্কৃতি আমি বিকশিত কৰিব যত্ন কৰিব লাগে। আৰু একেবাৰে শেষত লেট আছ অল টেক এ প্লেচ টু হিয়াৰ
keep our campus clean and green. Remember, clean campus is reflection of a mindful responsible community. আমি mindful responsible community হ'ব লাগিব আৰু together একেলগে we can create an environment আমি এটা পৰিবেশ সৃষ্টি কৰিব পাৰিম that is conducive to training growth and well being যিখিনি বস্তু কি হয় কাৰ লগত জড়িত হ'ব লাৰ্নিং ৰ লগত শিক্ষাৰ লগত বিকাশৰ লগত আৰু well being ৰ লগত ঠিক আছে গতিকে ইয়াতে আমাৰ এই যিখিনি আছে তোমালোকে হ'ব যে আৰ্টিকেল কমপ্লিট হৈ গল আশা কৰো তোমালোকে বুজি পাইছে যদি বুজি পোৱা নাই মোক জনাবা ঠিক আছে এতিয়া আমি আহি যাও আমাৰ পৰৱৰ্তী কোৱেশ্চনটোলৈ আমাৰ পৰৱৰ্তী কোৱেশ্চন কিনো আছে আমাৰ পৰৱৰ্তী কোৱেশ্চন আছে 5 নম্বৰ 5 নম্বৰত কি কৈছে you are Rishabh / Raju you have seen an advertisement তুমি এটা advertisement চাইছা in local daily for the post of an assistant teacher তুমি assistant teacher postত apply কৰিবা in a primary school অর্থাৎ LP school in Goalpara write an application লিখিব দিছে with complete biodata খিনি থাকিব লাগিব to the headmaster লিখিব লাগিব of the school submitting your candidate for the post candidate of the post এই পোস্টৰ কাৰণে তুমি এজন ক্যান্ডিডেট হয় as a candidate তুমি এখন এডভাৰটাইজমেন্টৰ ৰিপ্লাই কৰিব লাগে এখন এপ্লিকেশন লিখিব লাগে লিখি পিনে সাবমিট কৰিব লাগে আৰু মই তোমালোকক ইয়াৰ ফৰমেট খিনি দেখুৱাই দিবলৈ যত্ন কৰি আছো তোমালোকে ফৰমেট খিনি ইয়াত চাব পাৰিবা ঠিক আছে ওকে মই আৰু ইয়াত বুজাই নিদু কাৰণ এক্সট্ৰা কৰি বিলা ক্লাস কৰি থোৱাই আছে মই যিবিলা পঢ়াইছো ইয়াৰ পৰাই কমন আহিছে ঠিক আছে তোমালোকে চাব পাৰিবা ইয়াতে শেষ হোৱা নাই আৰু আছে ইয়াৰ পিছত আহিব এইখন পেজ ৰবা স্ক্ৰিনশ্বট মাৰি লব পৰা 6 নম্বৰ এডুকেশনাল কোৱালিফিকেশন স্কিল এইবিলাক দিয়ে থাকিব লাগিব আৰু ইয়াত মই দিছো সুন্দৰকৈ তোমালোকে চাব পাৰিবা ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা আজিৰ যিখিনি আমাৰ ক্লাস আছে ইয়াতে মই সমাপ্ত কৰিবলৈ গৈ আছো আৰু এটা পাৰ্টত ইয়াৰ সেকেন্ড পাৰ্ট খিনি আহিব ঠিক আছে আজিলৈ ইমানে অহা ক্লাসত লগ পাই আছো ঠিক আছে জয় হিন্দ জয় ভাৰত